EMI হৈ যাব অৰুণাচল কি ত্ৰিপুৰা জোৰ পাই কি না হক এটা EMI পছতে अवेलेबल আছে যোনবা ডিউক 390 NS 200 RS এইবিলাক লম বুলি হৈছে তো যাব নলে একবাৰ টেষ্ট ড্ৰাইভ লৈ গনে সাপ তাৰ পিছত ডিসাইড কৰা আপোনালোকে কি গাড়ী ল'ব মোড আৰু আপোনাৰ স্পৰ্টছ মোড আছে আৰু পুরো কি কম আৰু এখন চাও মানে আপোনালোকে এইবিলাক যে তো এখন এক শোরুম প্রাইস কিমান স্কে উঠি যাব কিমান উঠে থাস কৰি উঠি যাব তো এই গাইস মই যি আইছো বেলেনি শোরুমত হলকি বেলেনি এটা শোরুম আছে নতুনকে এখন গাড়ী আহিছে বলগাই ইউটিউব এটা মানে বনাইছে ভিডিও বনাইছে আৰু টেষ্ট ড্ৰাইভ লৈ ধুনীয়া কৰে এখন গাড়ী মোৰ আগৰ গাড়ীখন মই চেল কৰিলোঁ তো সেইকাৰণে এখন গাড়ী চাব আহিছোঁ চাই লওক কি যদি ভাল লাগে টেষ্ট ড্ৰাইভ ল'ম ল'ব পাৰিম নিশ্চয় পাৰিম ন বেলেগ কোনোবাই আহে কিন্তু যদি টেষ্ট ভালকৈ চাই চিতি টেষ্ট ড্ৰাইভটো ল'ব বিচাৰে তো ল'ব পাৰিব ন যি বাইদেউ চাবি দিয়ক চলাই এখন তো আমি এতিয়া লৈ যাওঁ ধুনীয়া কৰি চলাম কিমান উঠে কি গোটেইখিনি A to Z আপোনালোকক জনাই আছোঁ তো তেন্তে বলক চলাই কিনে দেখাই আছোঁ তো গাড়ীখন চলাই বহুত জেগা চলাই কিনে আহিলোঁ মই খানাপাৰা ফিল্ডৰ ওচৰত আহিলোঁ গাড়ীখন একদম স্মুথ হয় পুৰা কম চিচিত পুরা মোটা খানা বলে ড্রিপ 390 লওয়া এখন লওয়া পারে একদম বেস্ট হয় একদম মিনিমাম প্রাইসতে পাই যাব তো গাড়ীখন পাই বলে এখন আগবঢ়া তো 1-2 ঘণ্টাতে মানে ঠাসকে উঠি যায় আপোনালোকে দেখিলে কিজানি আগৰ চৰ্টত কিমান কি যাব কিমান চলো জোৰে চলোৱা নাই কাৰণ হাজাৰক নতুন গাড়ী না টেষ্ট ড্ৰাইভ দিছোঁ না পুৰা উঠি দিয়া নাই তো আপোনালোকে যদি ল'ব বা টেষ্ট ড্ৰাইভ কৰিব মন আছে নল'লেও নাই একবাৰ আহি কিনে টেষ্ট ড্ৰাইভ কৰক আপোনালোকে তো স্ক্ৰীনত ধুনীয়া কৰি ফোন নম্বৰ দিয়া আছে তো স্ক্ৰীনত ধুনীয়া কৰি ফোন নম্বৰটো দিয়া আছে তো কণ্টেক্ট কৰিব পাৰে তো এইটো বশিষ্ঠ চাৰিআলিত আছে আৰু আকৌ ৰিটাৰ্ণ যাই আছোঁ কেনেকুৱা লাগে আপোনালোক এইবাৰ আপোনালোক দেখাইছোঁ মানে পট কৰি এক গেয়াৰ আছে নহয় এতিয়া কিমান ঠাচকৈ উঠি যাব কিমান উঠে ঠাচ কৰি উঠি যাব এই 2-3 গেয়াৰতে কিমান ঠাচ কৰি উঠি যায় তো আপোনালোকে কি ক'ম আৰু গাড়ীখন আমি চলাই আহিলোঁ ধুনীয়া কৰি টেষ্ট ড্ৰাইভ লৈ আহিলোঁ কেনেকুৱা আপোনাৰ একদম 390 এইবিলাক ল'ব নালাগে একবাৰ আহক ইয়াতে বেলেগ শ্বৰুমত একবাৰ টেষ্ট ড্ৰাইভ লওক তাৰপিছত আপোনালোকে ডিচাইড কৰক কি গাড়ী লওক কিমান মিনিমাম ডাউন পেমেণ্ট দিলে ওলাব আপোনালোকে ডিউক 390 বা NS 200 এইবিলাক ল'ম বুলি ভাবিছোঁ যাব নালাগে একবাৰ খালি আহি বেলেগ ইয়াতে শ্বৰুমত বহি চালে একবাৰ টেষ্ট ড্ৰাইভ লওক তাৰপিছত আপোনালোকে ডিচাইড কৰিব কি গাড়ী ল'ব একদম মিনিমাম দামটো বহুত কম তো বাইদেউ এখন যদি কোনোবা ল'ব খোজে এক শ্বৰুম প্ৰাইচ কিমান হ'ব 169 অনলি 169 তো চাব পাৰে গাড়ীখন একবাৰ দেখাই দিয়া পুৰা ডিউক 390 250 দৰে লুক আৰু পিকআপটো কমান 300 cc ৰ দেখাইছে এইবিলাক ইয়াৰে কি মানে ফিচাৰ আছে অকমান দেখাই দিব এটা আপোনাৰ ইকো মোড আৰু আপোনাৰ স্পৰ্টছ মোড আছে আৰু আপোনাৰ সুইচটো দেখাই ল'ব বিচাৰে একদম মিনিমাম ডাউন পেমেণ্ট কিমান মান কৰা যাব এইখন 25 to 30,000 দিয়া টকা ডাউন পেমেণ্ট ঘৰত লৈ যাব একদম মিনিমাম প্ৰাইচ মানে দামটো 169 একচুয়ালি প্ৰাইচ তো চাবৰে আপোনালোকে আহিব পাৰে স্ক্ৰীনত ধুনীয়া কৰি ফোন নম্বৰ এটা লয় অল আসাম EMI হৈ যাব অৰুণাচল কি ত্ৰিপুৰা জোৰ পাই কি না হক এটা EMI পছতে अवेलेबल আছে স্ক্ৰীনত ধুনীয়া কৰি ফোন নম্বৰ আহিছে কণ্টেক্ট কৰিব পাৰে অল আসাম EMI হৈ যাব না অল আসাম EMI হৈ যাব কি এইবিলাক ফলো এখন বুলি নহয় এটা বেলেগ বহুত গাড়ী আছে আপোনালোকে চাব পাৰে এইখন আছে চাব পাৰে কি কম আৰু এইখন চাব পাৰে আপোনালোকে এইবিলাক যে দাম বিষয়ে কিবা জানিব বিচাৰে তো স্ক্ৰীনত ধুনীয়া কৰি এটা ফোন নম্বৰ দিয়া আছে কণ্টেক্ট কৰিব পাৰে লগতে এইখন আছে এইফালে চাব পাৰে আৰু এইখন আছে বহুতে ফেভাৰেট বাইক বিলিনিক এখন 502 TRK বাইদেউ এখন যদি কোনোবা ল'ব বিচাৰে তো গাড়ীখন প্ৰথমতে দেখা দিছা তো এইখন এক শ্বৰুম প্ৰাইচ কিমান 5,89,000
5,85,000 ইয়াৰ এক শ্বৰুম প্ৰাইচ এখন যদি ডাউন পেমেণ্ট কিমান দিলে হ'ব এইখনৰ ক্ষেত্ৰতে 2 লাখ মান টকা ডাউন পেমেণ্ট দিব লাগিব এখন চাব পাৰে পুৰা ক্লিয়াৰকে 502 যদি কোনো লব বেছি পালি আৱাজটো শুনাই আছে আপোনাক ধৰি চলাব দিয়া পাৰিব নে নোৱাৰে ইয়াৰে এক জুচ লগোৱাই না নলগাতে মানে কোম্পানী ভিতৰতো এনেকুৱা আৱাজ আৰু ভাবকচোন যদি ইয়াৰে এক জুচ লগোৱা কেনেকুৱা আৱাজ হ'ব তো আপোনালোকে আহিব পাৰে স্ক্ৰীনত ধুনীয়াকৈ ফোন নম্বৰ এটা দি আছে কণ্টেক্ট কৰি কণ্টেক্ট 2 লাখ টকা এখনৰ ডাউন পেমেণ্ট ওলাই যাব তো এছআপকে 400 এখন আছে চাব পাৰে এখন 400 বহুত ভাল শাৰী হয় এখন এক শ্বৰুম প্ৰাইচ কিমান 369 এখন ডাউন পেমেণ্ট কিমান মান দিব লাগিব 1 লাখ টকা ডাউন পেমেণ্ট ওলাই যাব ইয়াৰে আপোনালোকৰ আৱাজটো বেছ শুনাই আছে গাড়ীখন চবৰে একদম আৰু এক ঘণ্টা ধৰে ফিল হ'ব পাৰিব তো বাদে এখন এক শ্বৰুম প্ৰাইচ কিমান মান হ'ব 149 ঠিক আছে ডাউন পেমেণ্ট 30 মানত ওলাবনে 30,000 মানত ওলাই যাব কাষতে আছে 250 125 কিছু আছে এইটো চাব পাৰে 125 কিমান মান ইয়াৰ প্ৰাইচ এক শ্বৰুম প্ৰাইচটো 1,20,000 মিনিমাম 25,000 টকা ডাউন পেমেণ্ট দিলে অনলি 25,000 টকা ডাউন পেমেণ্টত ওলাই যাব পুৰা নতুন গাড়ী তো চলাই কিনে দেখালোৱে অলৰেডি তো এড্ৰেছটো আপোনালোক ভাল কৰি একবাৰ দেখাইছো এড্ৰেছটো একবাৰ কৈ দিবচোন ধুনীয়াকৈ তো বশিষ্ঠ চাৰিআলি চাব পুৰা পুলিচ পইণ্টৰ পৰা অকণমান আগত এনেকৈ বেনাৰখন দেখাই দিয়া ধুনীয়াকৈ ইমান ডাঙৰকৈ লিখাই আছে আহিব পাৰে স্ক্ৰীণত ধুনীয়াকৈ ফোন নম্বৰ এটা দিয়া আছে কণ্টেক্ট কৰিব পাৰে সেইটো দিবলৈ নকৰোঁ আৰু অল আছাম ফাইনেন্স হৈ যাব ন আৰু ফাইনেন্স পাছত যিটো অল আছাম EMI এভেইলেবল আছে সেইটো প্লাছ কৰি আছে ঠিক আছে এইটো খুচৰা হাতত বহুত কম হয় টকা আহিব পাৰে